হেল্ল' এভৰিৱান, কি খবৰ? সকলোৱে ভালে আছেনে? আৰু এয়া দেখিছেনে, মই কঁঠালৰ মুচি বহুত দিন খোৱা নাই। এইবাৰ ভাবিলোঁ কঁঠালৰ মুচি খাওঁ। কঁঠালৰ মুচি আৰু এইফালে এয়া ভেদাইলতা আনিছিলে আজি দেই। মানুহজনে কামৰ জেগাৰ পৰা ভেদাইলতা লৈ আহিছিলে আৰু কঁঠালৰ মুচি এটা আনিছিলে। তাকে বোলো বনাওঁ। এইফালে মই পিঁয়াজ, আদা, নহৰু সকলোখিনি কাটি যোগাৰ কৰি দিছোঁ। আৰু ভেদাইলতাখিনি মানে সেইখিনি বনোৱা নাই, খুন্দি মেলি লৈছোঁ। এইফালে কণবিলাহী আৰু কণবিলাহী মানে কি, কণবিলাহীটো খাই ভাল লাগে। আছে বৰবিলাহীটো ইমান মানে খাবলৈ গেছ হয়। আৰু এইটো হৈছে ওচৰৰ বৌ এজনীৰ পৰা আনিছিলোঁ কণবিলাহী কেইটামান দেখি পেলাই। তাৰপৰা ইয়াতে এইবোৰ আলু কুটি লৈছোঁ, মানে হেৰিয়ত কঁঠালৰ মুচিত কণবিলাহী আৰু আলু, আদা, নহৰু এনেকৈ দি পেলাই বনাবলৈ। মই নবনাওঁ, পিছে মানুহজনেহে বনাব। কিন্তু খাবলৈ মানে ইমানেই ধুনীয়া লাগে ন, তেনেকৈ বনালে একদম মাংসৰো পাত্তা নাপাব। মানুহজনে মছলা দিছে তেলতে, পিঁয়াজ, আদা, নহৰু দি কঁঠালৰ মুচিখিনি ধুনীয়াকৈ গুচাই কাটি কুটি সিজাই লোৱা হৈছে কুকাৰটোত। সিজাই পেলাই হেৰি কৰি দিছোঁ। তাৰপৰা ভাবিলোঁ ইয়াৰ যিহেতু ইমান ধুনীয়াকৈ গাঁৱলীয়া সাজ গোটোৱা হৈছে, বাবে ভিডিঅ' এটাকে ৰাখি থওঁ। মানুহজনে বোলে কঁঠালৰ মুচিখিনি ময়ে বনাম, সেইকাৰণে তেখেতকে বনাবলৈ দিলোঁ। আৰু মই পিছে নাজানো বনাবলৈ, বনাই পোৱাও নাই আজিলৈকে। আৰু তেনেকৈ খোৱা নহয় ন, বছৰতে এবাৰহে খোৱা হয়। নতুন বছৰ খাব লাগে বুলি, সেইকাৰণে ভাবিলোঁ খাব লাগিছিলে কেতিয়াবা, কিন্তু খাবলৈ সময় হোৱা নাছিলে বা অনা হোৱা নাছিলে, সেইকাৰণে খোৱা হোৱা নাছিলে। আৰু আজি আনিলোঁ, আনি পেলাই একে বনাইছোঁ। আৰু পিছে মোৰ ভিডিঅ'টো আজি নহয়, মই খালি এডিট কৰিবলৈ হোৱা নাছিলে, সেইকাৰণে এডিট কৰা নাই কাৰণে দিয়া হোৱা নাই। আৰু আজিহে এডিট কৰি পেলাই বোলো ভিডিঅ'টো দি দিওঁ, সেই ভাবি পেলাই এডিট কৰি দিছোঁ। জুইকুৰা দিছেনে, ইমান ধুনীয়াকৈ জ্বলি আছে নহয়, দেখিয়ে ভাল লাগিছে। আমাৰতো গাঁৱলীয়া মানুহ আৰু জুইকুৰাই মেইন ন। গেছটো ইমান আছে যদিও ব্যৱহাৰ কৰা নহয়, যিহেতু তাত অকল দাইলকণ আৰু চাহকণহে পতা হয় গেছত। বাকী সকলোখিনি কাম জুইতে কৰা হয়। কিন্তু আজি টাইমটো মানে দেৰি হৈ গ'ল, সেইকাৰণে মই ভাবিলোঁ গেছতে মই ভেদাইলতাকণ বনাই দিওঁ, নহ'লে জুইতটো ভাতটো পাতিবলৈ আছে আৰু ভাত বনোৱা দেৰি, সেইকাৰণে জুইত দেৰি হৈ যাব। সেই ভাবি পেলাই মই ভেদাইলতাখিনি গেছতে পাতিবলৈ এয়া নহৰু আৰু হালধি দি দিছোঁ তেলতে। তাৰপিছতে আলুখিনি দি পেলাই সিজাই থোৱা আছিলে, অকণমান থেতেলিয়াই তেলতে ভাজি লৈছোঁ আলুখিনি। তাত অকণ পিহি দিম, মানে তেতিয়াহে অকণমান ডাঠ হ'ব বস্তুটো, নহ'লে সেইটো অকল পানীহে আৰু জোলটো। পিহি পেলাই অকণমান ভাজি আৰু ভেদাইলতা জোলখিনি দি দিম। আৰু খাবলৈ যে ইমান মজা লাগিব। আৰু ভেদাইলতাটো এনেও ভাল লাগে খাই, আৰু গাঁৱলীয়া বস্তু পেটৰ কাৰণেও ভাল, প্ৰায় খাবই লাগে। আমাৰ তেনেকৈ খোৱা নহয় বা অনা নহয় কাৰণে। তাৰপৰা আজি অনাৰ কাৰণে আজি বনাইছোঁ। আৰু গেছৰ ফ্লেমটো অকণমান কমাই দিছোঁ, কমাই পেলাই দিছেনে ভাত আমাৰ হৈ গ'ল খাবলৈ। এইফালে কোমোৰা আলুৰ দালি আৰু সেইফালে ভাত উলিয়াই দিছোঁ, এয়া 4টালৈ 4 ভাগ। এইফালে কঁঠালৰ মুচি ভাজিকণ দিছেনে, কি ধুনীয়া লাগিছে দেখিবলৈ, একদম দেখিয়ে খাওঁ খাওঁ লাগিছে। এয়া ভেদাইলতা জোল, কিন্তু ভেদাইলতা জোলখিনি কি হ'ল, অকণমান তেলটো বেছি হ'ল, সেইকাৰণে তেল চিকটিটো ওপৰত উঠি আছে। এইফালে ল'ৰা আমাৰ টোপনিৰ পৰা উঠি আহিছে ভাত খাবলৈ দেই, ভাত নাখায়, জোৰ জবৰদস্তি উঠাই আনিছোঁ। আৰু ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব। ভাজি ভাগ কৰি অকণমানহে আছে। ভেদাইলতা জোলটো কিন্তু